হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমখন আমি বাহিৰত বিৰাট নাম কৰিছোঁ। কি কৰি নাম কৰিছোঁ? অৰুণোদয় আঁচনি দি নাম কৰিছোঁ, হয়নে? আৰে অৰুণোদয় আঁচনি 1250 টকা দি যদি নাম কৰিছে, তেতিয়াহ'লে গোটেই অসমৰ নামটো বাহিৰত বিৰাট বদনাম হৈছে। কাৰণ মানুহে গম পাইছে যে অসমৰ মানুহ ইমান দুখীয়া যে 1250 টকা নহ'লে চলিব নোৱাৰে, হয়নে? হয়নে নহয় বাৰু? কিন্তু নিজেই মোৰ নিজৰে মনত আছে, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অৰুণোদয়ত মই 3000 টকা দিম, কৈছিলে নে নাই? এতিয়ালৈকে দিলে নেকি? নাই দিয়া। এতিয়া নিদিয়াৰ কাৰণে মই আপোনালোকক এটা কথা কওঁ, অসম বিধানসভাত মই যদিও এতিয়া অৰুণোদয়ৰ কথা কৈ আছোঁ, অসম বিধানসভাত অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিব লাগে বুলি, অকল কিছুমানক নহয় সকলোকে দিব লাগে বুলি, আৰু অৰুণোদয়ৰ পইচাটো 3000 টকালৈ বৃদ্ধি কৰিব লাগে বুলি মই অসম বিধানসভাত সদায় চিঞৰি আছোঁ। আপোনালোকে গম পাইছে চাগে, নহয় জানো? 2 নম্বৰ, আপোনালোকে নিশ্চয় গম পাইছে যে বৃদ্ধ মানুহবিলাকক যিটো বৃদ্ধ পেঞ্চন দিয়ে 250 টকা। মই হিমন্ত বিশ্ব শৰ্মাক সুধিছিলোঁ, মই বোলো মই 250 টকা এটা আপোনাক দিম, আপুনি মোক এদিন চলি দেখুৱাওক। আপুনি মোৰ মাক, মই উদাহৰণ দিছোঁ, মোৰ মাক আপুনি 250 টকা দি এমাহ চলিবলৈ দিয়ে, হয়নে? মোৰ দেউতাক আপুনি 250 টকা দি এমাহ চলিবলৈ দিয়ে। 250 টকাটো বেংকত সোমালে নাই বুলি বেটেৰী ৰিক্সাত অহা যোৱা কৰোঁতেই পইচাটো খতম হৈ গ'ল, হয়নে নহয়? কওক আপোনালোকে, হয়নে নহয়? এটা হৰলিক্স, 1 কেজি হৰলিক্সৰ দাম 250 টকাতকৈ 2 টকা বাঢ়িলে দিয়া, হয়নে? তো যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ একাপ কফিৰ দাম কিজানি 250 টকা নহয় 2500 টকা হ'ব, একাপ কফিৰ দাম কিজানি 2500 টকা হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে পিন্ধা কাপোৰটোৰ দাম কিজানিও অতি কমেও 2.5 লাখ টকা হ'ব, হয়নে নহয়? মই শুনিছোঁ যে হীৰাৰ আঙঠিয়ে 3 কোটি, কি হীৰাৰ কিবা এডাল পিন্ধিয়ে 3 কোটি টকাৰ পিন্ধে কোনোবাই, নামটো কোৱা নাই কাৰো, বুজিলে নাই? 3 কোটি টকা পিন্ধে। সেইখন ৰাজ্যত আমাৰ দেউতা, আমাৰ মা, আমাৰ খুৰীদেউ, আমাৰ দদাইদেউ বৃদ্ধ পেঞ্চনৰ নামত দিয়ে 250 টকা। মই সেইকাৰণে সদায় মিটিঙলৈ ক'লে কওঁ, বোলো চব বুঢ়া মানুহবিলাক মোৰ লগত ওলাওক, বুঢ়ী মানুহবিলাক চব মোৰ লগত ওলাওক, এদিন হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ সন্মুখত বহি দিম, বোলো তোক 250 টকা দিওঁ, তই এদিন চলি দেখুৱা বুলি কওঁ, হয়নে নহয় কওক? যদি সঁচাকৈ দেউতাক বা মোৰ মাক যদি সন্মান কৰিবলৈ হয়, এমাহত বৃদ্ধ পেঞ্চন অতি কমেও টকা 5000 দিব লাগে, লাগে নে নালাগে বাৰু? তেতিয়াহে বোৱাৰীয়েক আৰু পুতেকে মোৰ দেউতাক মৰম কৰিব বেছি।